আজি বহাগৰ 1 তাৰিখ হয় গাইজ, আৰু মোৰ লগত এতিয়া দুটা পাৰ্টনাৰ আছে। সিহঁতক মই বিহুৰ কি ধৰণৰ আপোনালোকক শুভেচ্ছা জনাই মই সেয়া জানিব বিচাৰিছোঁ। নতুন বছৰৰ আজি নতুন দিন, কি ক'ব বিচাৰিছা? তো আমাৰ ফালৰ পৰা আমি নতুন বছৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আপোনালোক সকলোলৈ জনালোঁ। কেমেৰাটো অকণমান তলত কৈ দিয়ক। আপোনালোক সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ওচৰতে হয়তো পচকীয়া মন্দিৰ বুলি কয়, বিখ্যাত মন্দিৰ এটি। সকলোৱে জানে আৰু এইটো আহি আছে বহাগৰ আজি 1 তাৰিখটো 7-8 তাৰিখে ইয়াতে এখন গৰখীয়া সভা হয়। ইয়াতে বহুত ডাঙৰকৈ পতা হয়। তো আমাৰ এইটো কাম কাজ চলি আছে বৰ্তমান। ইয়াতে পেণ্ডেল চেণ্ডেল বনাই আছে, এইটো মানে কাজৰ কাৰণে বনাই আছে, মানে অনুষ্ঠান আছে এইটো গৰখীয়া সভাৰ কাৰণে। তো আমাৰ ফালৰ পৰা আমি আপোনালোকক অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে নৱবৰ্ষটো ভালে ভালে যোৱা বছৰটিতকৈ বেছি ভাল হওক তাকে আশা কৰিছোঁ। তো আমিও আহিলোঁ ভগৱানৰ আশীৰ্বাদ ল'ব। এতিয়া অলপ আছোঁ ইয়াতে, বিকি সিঙো আহিছে মোৰ লগতে। তো ফাৰ্ষ্ট টাইম আমাৰ ঘৰত আহিলেই, তাৰপিছত আমি তিনিওটা লগ লাগি ইয়াতে মন্দিৰত আহিলোঁ, ভগৱানৰ আশীৰ্বাদ ল'লোঁ। এতিয়া আৰু ঘৰত যাম। তো ভাবিলে আপোনালোকক অকণমান দেখাই, সেইকাৰণে ভিডিঅ'টো বনালে, আপোনালোকক দেখুৱাম বুলি ভাবিলে মই বোলো ভিডিঅ' এটা বনাই লোৱা ভাল হ'ব। তো চাব ভিডিঅ'বিলাক। আপুনি কি ক'ব বিচাৰিছে? এই মন্দিৰটো কিমান দিনৰ পৰা তাৰমানে উপস্থিত আছে? এইটো মন্দিৰ আমি দেখাত ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে। এতিয়া মানে প্ৰতি বছৰৰ বহাগৰ 8 তাৰিখ আৰু 9 তাৰিখে ইয়াত মানে গৰখীয়া সভা অনুষ্ঠিত কৰা হয়। আৰু সেই 7-8 তাৰিখ আছিল ন, 7 আৰু 8 তাৰিখে। তাৰপিছতে এতিয়া সেই কাম কাজবিলাক চলি আছে, কামিলাইবিলাকে কাম কৰি আছে মন্দিৰত। আজি যিহেতু বহাগৰ 1 তাৰিখ হয়, সেইটো কাৰণে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্ত আহি এই মন্দিৰত আশীৰ্বাদ লয়। আৰু আপোনালোকে মন্দিৰ চালে গম পাব। এতিয়া তাতে আপোনালোকে আহিব। এইটো হ'ল মন্দিৰ, আৰু এইটো মন্দিৰ মানে বহুত শক্তিশালী মন্দিৰ বুলি মই শুনা পাইছোঁ, আৰু এওঁলোকেও কৈ আছে বাৰু। আৰু এটা কথা যে পচকীয়া মন্দিৰৰ এইটো পিছফালে এইটো এটা পুখুৰী আছে, এইটো পচকীয়া পুখুৰী বুলি কয়। পুখুৰী হয়। এই পুখুৰীটো একদম আৰিমত্ত ৰজা আছিল। এইটো পুখুৰী আৰিমত্ত ৰজাৰ দিনতে সজোৱা মানে খন্দোৱা পুখুৰী হয়। আমাৰ এই ওচৰতে আছে লখিমপুৰ পুখুৰী, বুঢ়ীনগৰ পুখুৰী, এইটো তাৰ লগতে সংলগ্ন, এইটো পচকীয়া পুখুৰী বুলি কোৱা হয়। এইটো পুখুৰী ডাঙৰ কি সেইগিলা পুখুৰী ডাঙৰ? এইটো পুখুৰী ডাঙৰ কি সেইটো পুখুৰী ডাঙৰ? আপুনি যে ক'লে লখিমপুৰ ডাঙৰ হয়, কিন্তু মানে এইটো তাৰমানে তাৰ আগৰ হয়। আচ্ছা আচ্ছা। তো সেইকেইটাও আৰিমত্ত ৰজাই খুন্দোৱা, এইটো আৰিমত্ত ৰজাই খুন্দোৱা। সিমানো আমি জ্ঞাত নহয় কেতিয়া বনাইছিল, কেতিয়া খুন্দিছিল, কি কৰিছিল। মানে এইটো পচকীয়া মন্দিৰৰ লগত মানে এইটো পচকীয়া পুখুৰী জড়িত। মানে বহুত শক্তিশালী বুলি মই এইটো কাৰণে কৈছোঁ। আমি মনৰ আশা লৈ যিটো মনৰ আৰু ইয়াতে কিহৰ পূজা হয়? তাৰমানে কোন দেৱী হয়, কি দেৱতা হয়? শীতলা দেৱী। তাতে একো মূৰ্তি নাই, একো নাই, কিহৰ পূজা হয়? তাতে একো নাই স্থাপনাত। এইটো মূৰ্তি লৈ কথা নাই, এইটো মূৰ্তি বুলি কথা নাই, এইটো মানে মূৰ্তি নহয় একচুৱেলি। আপুনি নাজানে এতিয়া কোনোবাই যদি আহে, যদি সোধে ইয়াতে একোৱে নাই, অকল খালি এটা হেৰি আছে, বাঁহচুপ আছে আৰু নামঘৰ আপুনি কথা দেখিছে, কথা বাঁহচুপতে আছে ভগৱান শীতলা গোসাঁনী তাতে আছে। সেইটো জনাৰ কাৰণে তাৰমানে বহুত বহুত ধন্যবাদ। আৰু আশা কৰোঁ যে আপোনালোকে যিমান চাইছে আহক, চাওক, আৰু ভাল যদি লাগিছে আপোনালোকে কমেণ্ট নিশ্চয় কৰিব। থেংক ইউ।